নমস্কাৰ স্বাগতম মোৰ এছ আছামিজ চেনেলে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টো তোমালোকে স্কিপ নকৰিবা আজি মই কোনো ৰচনা লিখি নিদিওঁ কিন্তু মই তোমালোকক দেখুৱাম সেইকেইখন অসমীয়া ৰচনা যিকেইখন ক্লাছ 10 আৰু 12ৰ এক্সামত আহিব পৰা সম্ভাৱনা আটাইতকৈ বেছি মানে 99% তোমালোকৰ ইয়াৰ পৰা কমন পৰিবই ঠিক আছে 99 ইয়াৰ পৰা কমন পৰিবই আৰু বহুত ৰচনা তোমালোকৰ পঢ়াৰ কোনো প্ৰয়োজন নাই ঠিক একেখন পঢ়িলে যথেষ্ট বহু বছৰ যোনবিলাক এক্সাম ট্ৰেইন চাই বাছনি কৰি মই তোমালোকৰ কাৰণে কেইটামান মোষ্ট ইম্পৰ্টেণ্ট ৰচনা লৈ আহিছোঁ তো ভিডিঅ'টো স্কিপ নকৰিবা আৰু শেষলৈকে চাবা ঠিক আছে তো 1 নম্বৰ আছে ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা এইটো তোমালোকৰ পৰীক্ষাত আহিব পৰা সম্ভাৱনা খুবেই বেছি ঠিক আছে এই ৰচনাটো পঢ়িবা 2 নম্বৰ আছে জাতীয় সংস্কৃতি ঠিক আছে জাতীয় সংস্কৃতিটো অহাৰ সম্ভাৱনা বেছি আৰু এই ৰচনাটোৰ আনসাৰটোৰ ফুল ভিডিঅ' মোৰ ইউটিউবত আছে তোমালোকে চাই ল'ব পাৰা বিজ্ঞানৰ এটি অদ্ভুত পূৰ্বদান কম্পিউটাৰ এইটো আহিব পাৰে হা এইটো চাবা পিছত তুমি ভাল পোৱা এগৰাকী বিখ্যাত ব্যক্তি এটাও চাব পাৰা আৰু এইটোৰ বিষয়ে মোৰ লিখা আছে মোৰ ভিডিঅ'ত চাব পাৰা তোমালোকে জাতীয় সংস্কৃতি পিছত আছে মাতৃভাষা আৰু মাতৃভাষাৰ সাহিত্য ঠিক আছে এছাৰ জাতীয় সংস্কৃতিৰ আৰু এটা আহিব পাৰে যেনেকা এনেকা ভাগ কৰি দিয়া থাকে পাতনি জাতীয় সংস্কৃতি কি জাতীয় সংস্কৃতি কেনেদৰে ৰক্ষা কৰিব পাৰো আৰু সামৰণি হেনেকা পইণ্ট থাকে এই পইণ্টত লিখিব লাগে পিছৰ 8 নম্বৰ আছে বিজ্ঞানৰ এটি অদ্ভুতপূৰ্ব দান ঠিক আছে এটি কম্পিউটাৰৰ বিষয়ে আহিব পাৰে বিজ্ঞানৰ এটি অদ্ভুতপূৰ্ব দানৰ বিষয়ে ইয়াতো কেইটামান পইণ্ট থাকিব যেনেকৈ পাতনি লিখিব লাগিব কম্পিউটাৰ কি লিখিব লাগিব কম্পিউটাৰৰ কাৰ্যপ্ৰণালী লিখিব লাগিব কম্পিউটাৰৰ উপকাৰিতা আৰু অপকাৰিতা লিখিব লাগিব সমাজত কম্পিউটাৰৰ প্ৰভাৱ কেনেকা সেইটো লিখিব লাগিব আৰু লাষ্টত সামৰণি লিখিব লাগিব ঠিক আছে পিছত আছে তুমি ভাল পোৱা এগৰাকী বিখ্যাত ব্যক্তি এইটো একদম 99% অহাৰ সম্ভাৱনা আছে ঠিক আছে এইটো তোমালোকে অকল তুমি ভাল পোৱা এগৰাকী বিখ্যাত ব্যক্তিৰ নাম আৰু তেওঁৰ বায়োগ্ৰাফিটো লিখিলেই নহ'ব ইয়াত কেইটামান পইণ্ট থাকিব সেইটো অনুযায়ী লিখিব লাগে আৰু যদি এইকেইটা পইণ্ট নাথাকেও তোমালোকে যদি নিজে এইকেইটা পইণ্ট লিখি কেনে আনসাৰবিলাক কৰা তো ফুল মাৰ্কছ পোৱাৰ সম্ভাৱনাটো বেছি তো যেনেকা তুমি ভাল পোৱা এগৰাকী বিখ্যাত ব্যক্তিৰ বিষয়ে লিখিব হ'লে প্ৰথমে পাতনি লিখিলা পিছত ব্যক্তিগৰাকী চমু পৰিচয় পিছত কিয় তোমাৰ প্ৰিয় সেইটো লিখিলা তেওঁৰ কোন আদেশ তুমি অনুপ্ৰাণিত সেইটো লিখিলা লাষ্টত সামৰণি লিখিলা তো যিকোনো ৰচনা লিখাৰ আগতে পাতনি আৰু সামৰণি এই দুটা বহুত ইম্পৰ্টেণ্ট ঠিক আছে যিকোনো ৰচনা লিখাৰ আগতে তোমালোকে ফাৰ্ষ্ট ষ্টাৰ্টিংটো পাতনিৰ পৰা আৰম্ভ কৰিবা আৰু লাষ্টত সামৰণি কৰি কেনে সমাপ্ত কৰিব লাগিলে দুটা লাইনে হওক বা এটা লাইনে হওক পাতনি আৰু সামৰণি এই দুটা পইণ্ট এটা ৰচনাৰ ভিতৰত থাকিবই লাগে ঠিক আছে এইটো ৰচনা লিখাৰ নিয়ম পিছত আছে জাতীয় সংস্কৃতি এইটো পাতনি আছে জাতীয় সংস্কৃতি কি পিছৰ এটা পইণ্ট আছে জাতীয় সংস্কৃতিত আমাৰ ভূমিকা কি হোৱা উচিত জাতীয় সংস্কৃতি সুৰক্ষা দিয়াৰ উপায় আৰু সামৰণি একেটা পইণ্টটো থাকিব পাৰে আৰু হেনেকা তোমালোকে পইণ্ট ৱাইজত আনসাৰবিলাক কৰিব চেষ্টা কৰিবা ঠিক আছে আৰু ইয়াৰ আনসাৰটো মোৰ ইউটিউব চেনেলত আছে ভিডিঅ'ত চাই ল'বা 11 নম্বৰটো আছে অসমৰ কুটিৰ শিল্প এইটো চাব পৰা ৰচনা 12 নম্বৰ সোশ্যাল মিডিয়া আৰু ইয়াৰ প্ৰভাৱ এইটো চাব পৰা এইটো ইম্পৰ্টেণ্ট আছে দেই ইম্পৰ্টেণ্ট আছে মানে গোটেইকেইটা ইম্পৰ্টেণ্ট কিন্তু কিছুমান বেছি ইম্পৰ্টেণ্ট সো অসমৰ প্ৰাকৃতিক সম্পদ নিবনুৱা সমস্যা ঠিক আছে এইকেইটা ভিডিঅ' মই সৰুকৈ দেখাই দিছোঁ ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা জাতীয় সংস্কৃতি বিজ্ঞানৰ এটি অদ্ভুতপূৰ্ব দান কম্পিউটাৰ তুমি ভাল পোৱা এগৰাকী বিখ্যাত ব্যক্তি জাতীয় সংস্কৃতি মাতৃভাষাৰ সাহিত্য ঠিক আছে এইকেইটা ৰচনা যদি তোমালোকে এই 10-11টা ৰচনা যদি পঢ়া আৰু বেলেগ ৰচনা পঢ়াৰ কোনো দৰকাৰ নাই ইয়াৰ ভিতৰতে তোমালোকৰ কিবা না কিবা এটা আহিব পাৰে ঠিক আছে আৰু ইয়াৰ আনসাৰবিলাক যদি লাগে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত জনাই দিবা কমেণ্ট কৰিবা মই আনসাৰবিলাক এটা এটাকে
দি যাম।